মই জয়জয়তে ন্যাসৰ মোৰ মান্যবৰ কৰ্মী দুজনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকা পাৰাবাসী ৰাইজগড়ৰ উপদেষ্টা সৰু পাৰাবাসী ৰাইজগড়ৰ উপদেষ্টা আৰু লগতে আমাৰ মুৰব্বীসকলক আৰু মোৰ বন্ধুবৰ ৰমেশ মহন্তদেৱ আৰু আমাৰ হিতেশ তালুকদাৰদেৱ আটাইলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি অনুভৱটো মোৰ এনেকুৱা হ'ল যে জীৱনত আজিলৈ বৰ্তমানলৈ যিমানবোৰ এই সাংস্কৃতিক দিশত কাম কৰি আছিলোঁ জনাই নজনাই সেই যিটো কাম একনিষ্ঠাৰে কৰি গৈ আছোঁ তাৰে যেন এটা ফল পাইছোঁ আৰু সেইটো অনুভৱ আজি অন্তৰত জাগিছে। কি কৰিলোঁ কি নকৰিলোঁ সেইটো ৰাইজৰ বিচাৰিব, কিন্তু স্বীকৃতি এটা যে মই পাইছোঁ বৰ্তমান এইটোৱেই মোৰ কাৰণে যেন বহুত জীৱনত এটা বহুত মূল্যৱান বস্তু, পাহৰিব নোৱাৰা। গতিকে এইটোৱে মোৰ অনুভৱ। আটাইলৈ মই পুনৰবাৰ নমস্কাৰ জনাইছোঁ, মোৰ হিয়া ভৰা অলপ ৰাখিছোঁ। ধন্যবাদ।